আপোনাৰ ঘৰখন আটকধুনীয়া কৰিবলৈ ফাৰ্নিচাৰ বিচাৰিছে নেকি? কম দামত উন্নত মানৰ ফাৰ্নিচাৰ কিনিব বিচাৰে নেকি? আপোনাৰ ঘৰত বা ছোৱালী ঘৰত সুন্দৰ সুন্দৰ ফাৰ্নিচাৰ কিনি দিবলৈ ভাবি আছে নেকি? মন পচন্দৰ ফাৰ্নিচাৰ কিনিব বিচৰাসকলৰ বাবে ভাল খবৰ। কিয়নো ডবকা এফে উডেন ফাৰ্নিচাৰত উপলব্ধ হৈছে উন্নত মানৰ ফাৰ্নিচাৰ। ডবকাৰ কেন্দ্ৰীয় গাছতলা কবৰস্থানৰ নিচেই কাষতে এফে উডেন ফাৰ্নিচাৰত যোগাযোগ কৰক। হয়, ঘৰ এখন আকৰ্ষণীয় ৰূপত সজাই তুলিবলৈ প্ৰয়োজন হয় উন্নত মানৰ ফাৰ্নিচাৰৰ। বহু সময়ত মন পচন্দৰ ফাৰ্নিচাৰ বিচাৰি হাবাথুৰি খাবলগীয়া হয়। মন পচন্দৰ ফাৰ্নিচাৰ পালেও অধিক দামত থকাৰ বাবে নিব নোৱাৰে বহু গ্ৰাহকে। এই সমস্যা এতিয়া সমাধান হ'ব, কিয়নো ডবকা এফে উডেন ফাৰ্নিচাৰলৈ আহিছে আপোনাৰ বাবে এই সুখবৰ। যিকোনো ফাৰ্নিচাৰ ক্ৰয় কৰিবলৈ তলত থকা নম্বৰত যোগাযোগ কৰক। ঘৰৰ পৰাই অৰ্ডাৰ কৰি বনাই নিব পাৰিব মন পচন্দৰ যিকোনো ফাৰ্নিচাৰ। এই সন্দৰ্ভত আমাৰ হাতত মন্তব্য আছে, শুনি লওক। আসসালামু আলাইকুম। আমি অতি আনন্দিত যে আমাৰ চাংমাজি পাৰ্টনাৰ ক্লাবৰ আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সাহেব উপস্থিত হৈছে আমাৰ দোকানত। আৰু আজি আমি এই হিচাপত এখন ফাৰুক উডেন ফাৰ্নিচাৰৰ হিচাপে আমি এখন মানে ভাল ডিছকাউণ্ট ৰাখিছোঁ। আৰু আমাৰ বস্তুবিলাক আপুনি চাব, কোৱালিটিও পাব, বস্তুও ভাল পাব। আমাৰ দোকানত চাওক, ফাৰ্নিচাৰৰ এভৰিথিং বস্তু আছে। ফাৰ্নিচাৰৰ যি বস্তু লাগে আপুনি পাই যাব। ধৰি লওক আপোনাৰ হেডবক্স পালেং আছে, বক্স পালেং আছে, ড্ৰেছিং আছে, 6 ছিটাৰ ডাইনিং আছে। আৰু আপোনাৰ ভাল আপোনাৰ গডৰেজ, আকাশ কোম্পানীৰ গডৰেজ আপুনি কত নাপায়। মোটামুটি আমাৰ এইটো ডবকা এৰিয়াত আমাৰ দোকানত পাই যাব। আৰু এখন দোকান আমাৰ আছে, মোটামুটি আপুনি চব বস্তু ভাল পাব। মোটামুটি আপোনালোকৰ ইয়াতে বস্তুখিনি বনোৱা হয় নেকি? আমাৰ নিজে বনোৱা চব বস্তু নিজে বনাওঁ, আমাৰ নিজে মেনুফেকচাৰ। অৰ্ডাৰ দিলে বেছি আমাৰ অৰ্ডাৰৰ কাম চলি থাকে, বেছি আমাৰ অৰ্ডাৰৰ কাম। আমি অৰ্ডাৰ লৈ বনাই মাল দিওঁ। এতিয়া যদি আমাৰ ভিডিঅ' দেখি কোনোবা যদি আপোনালোকক ফোন কৰে, আপুনি নিশ্চয় অৰ্ডাৰ গ্ৰহণ কৰি আপুনি বনাই দিব? অৰ্ডাৰটো গ্ৰহণ কৰিম আৰু মাল ভাল বনাই দিম। ৰেটটো যিমান পাৰোঁ মোটামুটি ডিছকাউণ্টত দিম, কম লগাম। কোনোবা যদি কয় ভাল কাঠ, চেগুন কাঠ বা বিভিন্ন ধৰণৰ তেওঁলোকৰ বিলাক কাঠ উল্লেখ কৰিব, সেই কাঠেৰে আপোনালোকে বনাই দিব পাৰে নেকি? ভাল কাঠৰ বনাই দিব পাৰে, চেগুন কাঠৰ বস্তু পাই যাব। আমি নগাঁও ডিষ্ট্ৰিক্ট বৰাক সমষ্টিত কমাৰগাঁও গাঁও পঞ্চায়ত হয়, তাৰ পৰা আহিছোঁ। ইয়াত ক্ৰয় কৰিছে, কেনেকুৱা অনুভৱ? অনুভৱ বিশেষকৈ প্ৰডাক্টখিনি চাই আমাৰ ভালেই লাগিছে। আৰু আমি ভিডিঅ' আগতো চাইছোঁ, চাই পেলাই আমি আহিছোঁ। অহাৰ পিছত আমাক বহুত ভাল লাগিছে। ভাল লগাৰ কাৰণে আজি 1.5 লাখ মান টকাৰ মাল ল'লোঁ। গতিকে আমাৰ সুন্দৰ মানে ভাল লাগিছে। কি ক'লে বুজিব? ইয়াত বাৰ্ণিংটো অলপ কম হৈছে, ডিছকাউণ্টত পাইছোঁ। কোৱালিটি কেনেকুৱা মালৰ? মালৰ কোৱালিটি বহুত ভাল। যে বৰ্তমান আপোনালোকে মাল লোড কৰিছে নেকি? গাড়ীত লোড কৰিছোঁ, 2 গাড়ী। তেওঁ মোৰ বাতিজা হয়। আৰু এই যিখন ফাৰ্নিচাৰ দোকান এফ ফাৰ্নিচাৰ দোকানৰ স্বত্বাধিকাৰ, তেওঁৰ নাম হৈছে ফাৰুক আহমেদ। আৰু নিশ্চয় দেখা পাইছে আপোনালোকে যেন যি মাল মানে তেওঁলোকে মানে আমাৰ গ্ৰাহকে বিচাৰে বা আমাৰ কাষ্টমাৰে বিচাৰে, সেই মালটো তেওঁ দিব পাৰে। যিহেতু তেওঁৰ 10-12টামান কাৰখানা আছে, নিজে তৈয়াৰী কৰা বস্তু তেওঁ দিব পাৰিব। যদি কোনোবা বিয়া বা কোনোবা কামৰ কাৰণে, তেওঁ ঘৰৰ কাৰণে কিবা বস্তু বনায়, তেনেহ'লে নিশ্চয় তেওঁ যদি কোনোবাই অৰ্ডাৰ দিয়ে, তেওঁ একদম ভাল বস্তু, চেগুন কাঠলৈকে যি ধৰণৰ বস্তু লাগে তেওঁ বনাই দিব। ইয়াতো দেখা পাইছে বহুত হাই কোৱালিটি গডৰেজ আছে, হাই কোৱালিটি আপোনাৰ ডাইনিং আছে, আপোনাৰ বক্স হেডবক্সৰ পালেং, ইয়াত বহুত দামী পালেং আছে। আৰু আপোনালোকে যি বিচাৰে, আৰু আমাৰ গ্ৰাহকে যি বিচাৰে তেওঁলোকে পাব। আৰু যিহেতু দোকানখন তেওঁ নিজৰে দোকান হয়, গতিকে আৰু ইয়াত শুনা পাইছোঁ কিছুমান কাষ্টমাৰে আহি বহুত কম ৰেটত বস্তুখিনি তেওঁলোকে সংগ্ৰহ কৰি আছে। সেইকাৰণে আমি চাংমাজি পাৰ্টনাৰ্ছ ক্লাবৰ আজি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তেওঁ আমাৰ নিমন্ত্ৰণ দিছে, তাৰ কাৰণে উপস্থিত হৈছে। লগতে আপোনালোকৰ মাধ্যমে যিসকলে গ্ৰাহকে আপোনালোকৰ মাধ্যমে এই ভিডিঅ'টো চাই আহিব,
আমাৰ বাতিজাই এটা কথা প্ৰতিশ্ৰুতি দিছে যে বহুত কম ৰেটত তেওঁ যিমান পাৰে, যিহেতু আপোনালোকৰ মাধ্যমে আমাৰ গ্ৰাহকে চাই আহিব, গতিকে তেওঁ যিমান পাৰে কমাই দিব। দবকাত কোনোবাই দিব নোৱাৰে, তেনেকুৱা তেওঁ কম ধৰি এই বস্তুকেইটা দিব, যিহেতু তেওঁৰ এটা নাম হ'ব লাগে যে FA ফাৰ্নিচাৰৰ যাতে দোকানখনত গ্ৰাহকে শান্তি হিচাপত তেওঁলোকে বস্তু সংগ্ৰহ কৰিব পাৰে, তাৰে তেওঁ কামনা কৰিছে বা আমিও কামনা কৰিছোঁ। আৰু বিশেষকৈ ক'বলগীয়া একো নাই, আপোনালোকে তেওঁ ভিডিঅ' ফুটেজ লৈছে, আমাৰ গ্ৰাহকে দেখা পাব। আৰু যদি আৰু উন্নত মানৰ কিবা যদি আমাৰ গ্ৰাহকৰ লাগে বা বনাব বিচাৰে, আমাৰ FA ফাৰ্নিচাৰৰ স্বত্বাধিকাৰৰ লগত আহি যদি যোগাযোগ কৰে, নিশ্চয় তেওঁলোকে আৰু অন্য মানে ধুনীয়াকৈ তেওঁ ভাল বস্তু বনাই দিব বুলি আমি গ্ৰাহকসকলক আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু সকলো আহক, আহি এই আমাৰ যিখন FA ফাৰ্নিচাৰ, তেওঁৰ নাম হৈছে ফাৰুক আহমেদ, তেওঁৰ ঘৰে হৈছে আমাৰ ডবকা জিপিত আৰু আমাৰ চাংমাজিত। গতিকে তেওঁৰ ঘৰ এখন ডবকাত বা তেওঁৰ মানে গাঁও একদম ডবকাৰ মানে ওচৰতে। গতিকে সকলো আহক, নিজৰ ল'ৰা ভাবি, নিজৰ ভাইটি বুলি ভাবি বা নিজৰ বাতিজা ভাবি আহক, আমাৰ FA ফাৰ্নিচাৰৰ দোকানৰ পৰা আপোনালোকে ভাল বস্তু আহি লৈ যাওক, তাৰে আমি কামনা কৰিছোঁ। এড্ৰেছটো হৈছে আমাৰ গাছতলা, যিখন কব্ৰস্থানৰ লগত মাদ্ৰাছা আছিলে আগত, এতিয়া নতুনকৈ আকৌ মাদ্ৰাছাখন অপেনিং কৰা হৈছে। এই মাদ্ৰাছাখনৰ লগতে আমাৰ গুটিগাঁও ৰাস্তাৰ অপজিট ছাইডত আৰু গুটিগাঁৱৰ যিখন সোমাওঁতে যিখন বাওঁ ছাইডত মছজিদ আছে, মছজিদৰ দক্ষিণ ছাইডত তেওঁৰ দোকানখন হয়। আৰু চাংমাজিৰ পৰা আহি আমাৰ যিখন চাংমাজি ৰোড সমাপ্ত হৈছে, এই সমাপ্ত হোৱাৰ মাত্ৰ 200 মিটাৰমান হ'ব, আৰু দলং পাৰ হৈ তেওঁৰ দোকান ৰাইট ছাইডত। গতিকে সকলো আহক, ৰাস্তাৰ কাষতে আছে। আৰু আপোনালোকৰ মাধ্যমে এখন দোকানৰ নম্বৰো দিয়া হৈছে, যদি কোনোবা চিনি পোৱা নাই, যোগাযোগ কৰিলে নিশ্চয় আমাৰ বাতিজাই ৰিচিভ কৰিব আৰু আগুৱাই আনিব। যদি কোনোবা অচিনাকি হয়, দূৰ দূৰণিৰ পৰা আহে, নিশ্চয় আগুৱাই আহিব। আৰু এতিয়াও আহি আমি দেখা পাইছোঁ, নগাঁৱৰ পৰা আহিছে কিছুমান গ্ৰাহক, আহি তেওঁলোকে বস্তু চাই আকৌ গাড়ী দি লোড কৰি লৈ গৈ আছে। সুধিছিলোঁ যে তেওঁক আমি সোধা নাই, ফাৰ্ষ্টত তেওঁলোকক সুধিছোঁ যে আপোনালোক ইমান দূৰৰ পৰা আহিছে, বস্তুখিনি যেন নগাঁৱত লৈ গৈ আছে। ক'লে আমি বহুত জেগাত বিচাৰিছোঁ, কিন্তু এনেকুৱা কম দামত পোৱা নাই। আজি আহি আমি বহুত কম দামত বস্তুখিনি পাইছোঁ, তাৰ কাৰণে আমি ইয়াৰ পৰা লৈ গৈ আছোঁ। আৰু তেওঁ আমাক ক'লে যে আৰু আহিব, তেওঁ গাঁৱৰ মানুহেও কৈছে ইয়াৰ পৰা বস্তুখিনি ল'ব। গতিকে সকলো আহক, যাতে আমি এই দোকানখনৰ পৰা মানে অলপ হ'লেও বস্তুখিনি ঘৰত লৈ গ'লে গম পাম যে বস্তুখিনি কেনেকুৱা দিছে। নিশ্চয় ভাল, তেওঁ হৰ টাইম তেওঁ জমাটোৰ লগত জড়িত থকা মানুহ, আৰু জমাটোৰ লগত জড়িত থকা মানুহ কেনেকুৱা হ'ব আমি সকলোৱে জানো। তেওঁ এজন দিলদাৰ মানুহ, বা তেওঁ হৰ টাইম তেওঁলোকে মানে এই দুখীয়া মানুহৰ হৈ তেওঁ কাম কৰে, দুখীয়া মানুহৰ হৈ তেওঁ হেল্প কৰে, বা কোনোবাৰ বিয়া হওক, কোনোবা জমাটোত যাব পৰা নাই, বা কোনোবা এনেকুৱা মানুহ বহুত আছে দেখা পাইছোঁ, তেওঁ সহায় সহযোগিতা প্ৰত্যেক মানুহক তেওঁ কৰি গৈ আছে। গতিকে তেওঁ সেইকাৰণে তেওঁ দোকানখন আপোনালোকে নিশ্চয় নাজানে, মই জানো। মোৰ বাতিজাৰ দোকান এখন শিৱসাগৰত তেওঁৰ দোকান হৈছে নামতি চাৰিআলিত, হয় নহয়? নামতি চাৰিআলিত এখন দোকান হৈছে, ইয়াৰ পৰা আৰু ডাঙৰ নামতি চাৰিআলিৰ দোকানখন। আৰু আমাৰ ডবকা সোমাওঁতে ষ্টেট বেংক পোৱাৰ আগতে এখন ৰাইট ছাইডত আৰু এখন দোকান আছে, ইয়াতে এখন আছে, আৰু ইটো ছাইডত আৰু এখন আছে। গতিকে আল্লাহৰ কাম যিসকলে কৰে, নিশ্চয় আল্লাহ তেওঁক মেহেৰবানী